পবিত্ৰ ঈদ উল ফিতৰ। বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ বাণীৰে উদযাপিত হৈছে পবিত্ৰ ঈদ। সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে পবিত্ৰ ঈদ। কঠোৰ সংযম আৰু অনুশাসনৰ মাজেৰে পাৰ কৰা এমাহৰ ৰোজাৰ অন্তত জোন দেখা দিলে আকাশত। হিলাল কমিটিৰ ঘোষণাৰ পাছতেই আৰম্ভ হ'ল ঈদৰ উলহ মালহ। মহান আল্লাহৰ ওচৰত নামাজৰ পাছতেই ইজনে আনজনক জনালে ঈদৰ শুভেচ্ছা। এয়া নগাঁৱৰ দৃশ্য। নগাঁও টাউন ঈদগাহ ময়দানত সমূহীয়া নামাজ। অংশ ল'লে প্ৰাক্তন মন্ত্ৰীয়েও। একেই দৃশ্য ৰূপহীহাট, ধমধমা, নুমলীগড়, সোণাৰী, ককিলা আদিৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। আমি এই ঈদ উল ফিতৰৰ নামাজৰ জৰিয়তে অসমত আমাৰ হিন্দু মুছলমানৰ প্ৰেম, মৰম, ভালপোৱা, মানৱতা, পৰোপকাৰিতা, সাধুতা, সততা আৰু আমাৰ দেশপ্ৰেম আৰু বিশ্বপ্ৰেম যাতে আমাৰ মাজত গঢ় লৈ উঠে। সকলো মানুহে একত্ৰিত হৈ ঈদগাহ মাঠত বা মছজিদত, যদি ঈদগাহ নাথাকে মছজিদত একেলগে আহি একত্ৰিত হৈ ঈদৰ নামাজ আদায় কৰি সমজুৱাভাৱে ঈদৰ নামাজ আদায় কৰি সমজুৱা দোৱা কৰে, প্ৰাৰ্থনা কৰে। ইয়াৰ মাজতে কাজিৰঙা সুৰক্ষাৰ দোৱা নামাজত। দেৰগাঁৱত নীলোৎপল আৰু অভিজিতৰ সোঁৱৰণত গছপুলি ৰোপণ। অলপ দিনৰ আগতে আমাৰ অসমৰ দুজন উঠি অহা শিল্পী, তেওঁলোকক আমি আমাৰ মাজৰ পৰা হেৰুৱালোঁ। এই অসমবাসী মৰ্মাহত পবিত্ৰ দিনটোতে ভাবিছোঁ আমাৰ মাজৰ পৰা এই দানৱতাৰ যিখিনি চৰিত্ৰ সেইখিনি যাতে লোপ পায়। একেদৰে পবিত্ৰ ঈদৰ দিনটোত আল্লাহৰ বাণীৰে প্ৰচাৰিত হ'ল শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ। ব্যুৰ ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ।